মুকলি আকাশৰ তললৈ বিতৰ্কিত দুৰ্নীতিপৰায়ণ এছিএছ নুপুৰ বৰা বিশেষ ন্যায়াধীশ আদালতে মঞ্জুৰ কৰিলে জামিন আবেদন আৰু 56 দিন কাৰাবন্দী হৈ আছিল এছিএছ বিষয়াগৰাকী আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল নুপুৰ সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল নুপুৰ বৰাক জব্দ কৰিছিল 1,44,00,000 টকাৰ নগদ ধন আৰু জব্দ কৰিছিল বহু কোটি টকাৰ সোণৰ অলংকাৰ মাত্ৰ 6 বছৰ হৈছিল চাকৰি কৰা মাত্ৰ 6 বছৰতেই পৰ্বতসম সম্পত্তি গঢ়িছিল এই গৰাকী নুপুৰ বৰাই গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতিৰ অভিযোগত যথেষ্ট প্ৰমাণ পোৱা গৈছিল দুৰ্নীতিৰ কিন্তু তাৰ পিছত এতিয়া জামিন পালে এছিএছ নুপুৰ বৰাই জামিন লাভ কৰিলে বিগত 16 ছেপ্টেম্বৰত সিএম ভিজিলেন্সে আয় বহিৰ্ভূত গোচৰত গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত এছিএছ নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল আৰু ইতিমধ্যে নুপুৰ বৰাক জামিন মঞ্জুৰ কৰিছে আদালতে আৰু কিয় জামিন মঞ্জুৰ কৰিলে এই সম্পৰ্কে নুপুৰ বৰাৰ যিগৰাকী অধিবক্তা বিজন মহাজনে কৈছে যে নুপুৰ বৰাক যিদিনাখন গ্ৰেপ্তাৰ কৰিছিল গ্ৰেপ্তাৰ কৰাৰ সময় আছিল সন্ধিয়া 8 বজাত আৰু সেই সময়ত বিশেষ অনুমতি নহলে মেজিষ্ট্ৰেটৰ অনুমতি নহলে গ্ৰেপ্তাৰ কৰিব নোৱাৰে যেটো আৰক্ষীৰ ভুল আছিল বুলি কিছু মন্তব্য আগবঢ়াইছে প্ৰধান কথাটো হৈছে ৰাতিৰ সময়ত এগৰাকী মহিলাক যেতিয়া গ্ৰেপ্তাৰ কৰে তেতিয়া বিএনএছএছত লিপিবদ্ধ আকাৰত আছে কিদৰে গ্ৰেপ্তাৰ কৰিব পৰা যায় সেই গ্ৰেপ্তাৰ কৰিবলৈ হলে নিশ্চিতভাৱে জুৰিছডিকশ্যনেল ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেটৰ অনুমতি অবিহনে গ্ৰেপ্তাৰ কৰাটো কাম্য নহয় আৰু সেইটো যদি কৰে বিভিন্ন সুপ্ৰিম কোৰ্টৰ নীতি নিৰ্দেশনা আনি যোৱাকালি শুনানিৰ সময়ত আদালতৰ মজিয়াত দাখিল কৰিছিলোঁ যে তেনেহলে এনে গ্ৰেপ্তাৰে আৰ্টিকেল 21ক ভায়োলেট কৰে আৰ্টিকেল 21ত লিপিবদ্ধ আকাৰত আছে যে নো পাৰ্সন শ্যাল বি ডিপ্ৰাইভ অফ হিজ লাইফ এণ্ড লিবাৰ্টি নো পাৰ্সন শ্যাল বি ডিপ্ৰাইভ অফ হিজ লাইফ অৰ পাৰ্সনেল লিবাৰ্টি এক্সেপ্ট একৰ্ডিং টু প্ৰচিডিঅৰ এষ্টাব্লিছড বাই ল সেয়েহে আৰক্ষীয়ে যেতিয়া নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেটৰ অনুমতি লোৱা নাছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে আৰ্টিকেল 21 ভায়োলেট কৰিছে সেই যিখিনি আমি আদালতত যুক্তি দৰ্শাইছিলোঁ সেইখিনিও আদালতে হুকুমত লিপিবদ্ধ আকাৰত লিখিছে আৰু যিহেতু তদন্ত প্ৰায় অন্তিম ষ্টেজত আহি পাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেখেতক জামিনত মুকলি কৰি দিছে কি কণ্ডিশ্যনত দিছে সেইখিনি আপোনালোকক ইতিমধ্যে মই অৱগত কৰিছোঁ ধন্যবাদ আৰু ইতিমধ্যে তেখেতে বহুদিন গ্ৰেপ্তাৰ কৰিছিলে 15/9/2025 আজি প্ৰায় 56 দিন হৈছে আৰু সেইটো এটা কাৰণ যে তেখেতক জামিনত মুকলি কৰি দিয়া হৈছে ধন্যবাদ আৰু তেখেতৰ পৰা টকা যিখিনি ৰিকভাৰী হৈছিলে আপুনি যিটো সুধিলে সেই টকাৰ এমাউণ্টটো আপোনাৰ 1,47,00,000 টকা আৰু যিখিনি একৰ্ডিং টু ইনভেষ্টিগেটিং এজেঞ্চি ডিছপ্ৰপৰ্চনেট টু হাৰ নন চ'ৰ্চ অফ ইনকাম ধন্যবাদ